নমস্কাৰ আজিৰ ভিডিঅ'টো লৈ আপোনালোক স্বাগতম আজিৰ এই ভিডিঅ'টোত মই আপোনালোক ক'ব বিচাৰিছো যে আপোনালোকৰ ঘৰত যে গৰু আছে গৰুটোক আপুনি কিমান দানা দিব বা কিমান খেৰ দিব বা তাক কিমান আপোনাৰ কেঁচা বা সেউজীয়া ঘাঁহ দিব এই বস্তুটো তাক কিমান প্ৰয়োজন হয় কেনেকৈ দিব লাগে দিলেহে আপুনি উচিত পৰিমাণৰ খাদ্য আপোনাৰ গৰুজনীয়ে পাব সেইটো আপুনি কেনেকৈ হিচাপ কৰি উলিয়াব তাক মই এই ভিডিঅ'টোত আজি আপোনালোকক জনাম বা শিকাম ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈ চাওক আৰু মই ভাবো বহুখিনি নজনা কথা আপুনি বুজি পাব আমি বহু ক্ষেত্ৰত কি কৰো কেতিয়াবা গৰুক বেছিকৈ দানা দি দিওঁ তাৰ ফলত কি হয় গৰুৰ পেট ফুলি যায় বা গৰুৰ হাগনি হয় বা কেতিয়াবা মৃত্যুমুখতো পৰে গতিকে এনে ধৰণৰ কিছুমান অসুবিধাত নপৰিবৰ কাৰণে আপুনি কিমান দানা দিব কিমান খেৰ দিব বা কিমান ঘাঁহ আপোনাৰ গৰুটোক প্ৰয়োজন কিমান তাক লাগে সেই বস্তুখিনি জানিবলৈ এই ভিডিঅ'টো মই ভাবো আপোনাৰ কাৰণে যথেষ্ট উপকাৰী হ'ব আহক আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু এই তলত মই বহি এটাত লিখি দেখাই আছো সেই বস্তুখিনি চাওক আৰু সেই অনুপাতে আপোনাৰ গৰুজনীক ঘাঁহ খেৰ বা দানা দিয়ক আপোনাৰ গৰুটোক এতিয়া খাদ্য কিমান লাগিব এই খাদ্যবোৰ মই এখন চাৰ্ট বনাইছো চাৰ্টখনলৈ চাওকচোন তাত ইয়াত প্ৰথমতে লিখা আছে ৰাফেজ মানে হ'ল ঘাঁহ বা খেৰ আৰু এটা সাইডত লিখা আছে কনচেন্ট্ৰেট মানে হ'ল শুকান দানা যিটো আপুনি চাপৰ বা পুৰবি দিয়ে এইবিলাকক কনচেন্ট্ৰেট বুলি কোৱা হয় আপোনাৰ গৰুৰ খাদ্যৰ 3/2 অংশ হ'ব লাগে ঘাঁহ আৰু খেৰ আৰু 3/1 অংশ হ'ব লাগে আপোনাৰ শুকান দানা যিটো পুৰবি হওক চাপৰ হওক সেই বস্তুখিনি আৰু ঘাঁহ আৰু খেৰৰ আপোনাৰ এই 3/2 অংশৰ 3/1 অংশ হ'ব লাগে সেউজীয়া ঘাঁহ আৰু 3/2 অংশ হ'ব লাগে খেৰ আমি শুকান খেৰটো 3/2 অংশ হ'ব লাগে শুকান খেৰ আহক এতিয়া এটা উদাহৰণৰ দ্বাৰা আমি বুজো যদি দানাৰ প্ৰয়োজন হয় 9 কিলো মানে খাদ্যৰ প্ৰয়োজন যদি হয় 9 কিলো যদি খাদ্য লাগে গৰুটোক তেতিয়াহ'লে ঘাঁহ খেৰ লাগিব আপোনাক 6 কিলো এই 6 কিলোটো কি হয় মই এটা আপোনাক বুজাই দি আছো আপুনি চাই লওক বস্তুখিনি ঘাঁহ খেৰ লাগিব 6 কিলো আৰু শুকান দানা লাগিব যেটো পুৰবি বা আপোনাৰ চাপৰ হওক বা গডৰেজে হওক এনেকুৱা ধৰণৰ শুকান দানা লাগিব 3 কিলো আৰু ঘাঁহ খেৰ 6 কিলোৰ আপোনাৰ সেউজীয়া ঘাঁহ লাগিব 2 কিলো আৰু খেৰ লাগিব 4 কিলো ইয়াত চাওক ইয়াত আমাৰ আপুনি আগৰ ভিডিঅ'টো যদি আপুনি বুজি পোৱা নাই অলপ আগলৈ আপুনি ৰিৱাইণ্ড কৰি চাওক যে আপোনাৰ টোটেল দানাৰ আপোনাৰ ৰাফেজ লাগে 2/3 আৰু কনচেন্ট্ৰেট লাগে 1/3 মানে শুকান দানা লাগে 3/1 আৰু ঘাঁহ খেৰ লাগে 3/2 ইয়াত ঘাঁহ খেৰ 3/2 হোৱাৰ লগে হ'ল 6 কিলো আৰু শুকান দানা 3/1 হোৱাৰ লগে হ'ল 3 কিলো আৰু তাৰে আপোনাৰ ঘাঁহ খেৰৰ আপোনাৰ সেউজীয়া ঘাঁহ লাগিব 3/1 আৰু খেৰ লাগে 3/2 ইয়াত 6 কিলো 3/1 হ'ল 2 কিলো আৰু খেৰ 6 কিলো আৰু আপোনাৰ 3/2 হ'ল 4 কিলো এই যে আপোনাৰ এই ঘাঁহ আৰু খেৰটো যে মই কৈছিলো 6 কিলো লাগে বুলি সেইখিনি লাগে আপোনাৰ ড্ৰাই মেটাৰ বেচিছত ড্ৰাই মেটাৰ হ'ল এনেকুৱা এটা বস্তু যিটো মানে ঘাঁহটোৰ পৰা আমি যদি পানীটো গুছাই দিওঁ আপোনাৰ ঘাঁহতটো পানী থাকে ঘাঁহটোৰ পৰা আমি পানীটো যদি গুছাই দিওঁ বা পানী নোহোৱা কৰি দিওঁ তাত যিখিনি অকল পানী বাদ দি ঘাঁহ থাকিব সেইখিনি কোৱা হয় ড্ৰাই মেটাৰ বুলি ঘাঁহত আপোনাৰ 20 পৰা 25% ড্ৰাই মেটাৰ থাকে গতিকে 2 কিলো ড্ৰাই মেটাৰ ঘাঁহ মানে আপোনাৰ তাৰ কেঁচা ঘাঁহটো হ'ব 10 কিলো আমি ধৰি লৈছো 20% ড্ৰাই মেটাৰ থাকে বুলি ঠিক একেদৰে খেৰত আপোনাৰ ড্ৰাই মেটাৰ থাকে 90% আৰু 4 কিলো আপোনাৰ ড্ৰাই মেটাৰ খেৰ ঘাঁহ হৈছে এইটো ভুলতে এটো আসলতে খেৰ হ'ব লাগে ড্ৰাই মেটাৰ আপোনাৰ খেৰ হ'ব লাগিব 4 পূৰণ 10/9 সমান 4.44 কেজি এটা বুজাই দিও আহক ইয়াত আমি কিয় 5ৰে পূৰণ কৰিলো মানে আপোনাৰ ধৰিছো 20% তো 20% ড্ৰাই মেটাৰ 20% ড্ৰাই মেটাৰৰ মানে 20% হলে আমি কি হ'ব তাক ওপৰত 20 হ'ব তলত 100 হ'ব মানে 5/1 মানে ড্ৰাই মেটাৰ থাকে
যদি 5/1 থাকে আমি তাক যিটো শতাংশ থাকে তাক উল্টা কৈ দিম ইয়াত 5/1 আছে তো থাকাৰ কাৰণে আমি কি কৰিছো 5/1 কৰিছো ড্ৰাই মেটাৰৰ লগত 5/1 কৰিছো গতিকে 2 পূৰণ 5/1 সমান 10 কিলো কেঁচা ঘাঁহ ঠিক একেদৰে খেৰত আপোনাৰ ড্ৰাই মেটাৰ থাকে 90% গতিকে 4 কিলো ঘাঁহত আপোনাৰ খেৰ থাকিব 4 কিলো সৰি দেই এইটো আকৌ মই ঘাঁহ বুলি কলো আপোনাৰ 4 কিলো খেৰত আপোনাৰ ড্ৰাই মেটাৰ খেৰত আপোনাৰ টোটেল খেৰ থাকিব 90% ড্ৰাই মেটাৰ হলে আগৰতে কি হ'ব 0 কাটি গলে 10/9 তাক উল্টা কৈ দিলো 4 পূৰণ 10 ডিভাইডেড বাই 9 সমান 4.44 কিলো গতিকে এতিয়া আমি আকৌ আগৰ পেজটো লৈ আহিছো ইয়াত চাওক 9 কিলো যদি আপোনাক গৰুটোক যদি শুকান দানা বা দানাৰ প্ৰয়োজন হয় তাৰ ভিতৰত 6 কিলো আপোনাৰ ঘাঁহ খেৰ হ'ল আৰু ঘাঁহ খেৰটো হ'ল আপোনাৰ ড্ৰাই মেটাৰ বেচিছত আৰু শুকান দানা লাগিব 3 কিলো এতিয়া গতিকে টোটেল লাগিব সেউজীয়া ঘাঁহ আমি উলালো 2 কিলো মানে হ'ল আপুনি 10 কিলো কটা ঘাঁহ দিব লাগিব আৰু খেৰ 4 কিলো মানে হ'ব আপোনাৰ 4.44 কিলো 4.4 কেজি 500 গ্ৰাম খেৰ লাগিব মানে 9 কিলো যদি আপোনাৰ গৰুটোক দানাৰ ৰিকুৱাৰমেন্ট হয় তেতিয়াহ'লে আপোনাৰ সেউজীয়া ঘাঁহ লাগিব 10 কিলো খেৰ লাগিব 4.5 কিলো আৰু শুকান দানা লাগিব 3 কিলো আপুনি এনেকৈ হিচাপ কৰি আপোনাৰ গৰুটোক কিমান দানাৰ প্ৰয়োজন সেই বস্তুটো আপুনি উলাব আজিৰ ভিডিঅ'টো ইমানেই আশা কৰিলো আপুনি বহুখিনি কথা এই ভিডিঅ'ত শিকিব পাৰিলে আজিলৈ ইমানেই ধন্যবাদ